এই মহিমাময় প্ৰকৃতি জগতৰ বিধি বিধাতাৰ সৃষ্টি মহান গৰাকী নিমিত্ত ভাগিনকী অসমৰ এই চৰাইদেউ জিলা আৰু বিশ্ব ঐতিহ্যমণ্ডিত ক্ষেত্ৰলৈ পৰ্যবেক্ষিত হ'বৰ কাৰণে আজিনবাৰে আৰু বোলে এই আলোচনা চক্ৰ হৈছে। এই আলোচনা চক্ৰখিনি যাতে নীৰৱে আৰু সকলোৰে মানে মনোবাঞ্ছা পূৰণ হোৱাকৈ যাতে কাৰ্যটো সম্পন্ন হয়, তাৰ কাৰণে আজিনবাৰে আপোনাৰ ধৰাৰ বুকুত এই থলখনিৰ ভিতৰতে আৰু বিধিবিধাৰ সৃষ্টি মহানগৰাকী আপোনাৰ নামত এখনি বন্তি প্ৰজ্বলন কৰি আৰু কামনা কৰা হৈছে। এই আপাহতে সেৱকভাৱে যিমতে বাঞ্ছা হৈছে বাঞ্ছিত পূৰণ কৰি ৰাইজৰ মনোবাঞ্ছা পূৰণ কৰি আগলৈকে এই চৰাইদেউৰ মৈদামসমূহ চৌকা সকলোৰে আত্মা সদগতি ৰাখি আৰু তেওঁলোকে যাতে আশীৰ্বাদ কৰে। আজিৰে পৰা যেহেতু নতুন দিল্লীত ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন আৰু তাতেই সকলোৰে আশাৰ বতৰা সকলোৱে আশাৰে বাট চাই আছে যে অসমলৈ আশাৰ বতৰা কঢ়িয়াব এইখন অধিৱেশনে আৰু যেহেতু চৰাইদেউৰ মৈদামসমূহ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব বুলি সকলো আশাবাদী। কাৰণ ইয়াৰ পূৰ্বে যেতিয়া চৰাইদেউ মৈদামলৈ ইউনেস্কোৰ দল আহিছিল বা যিটো এটা দীঘলীয়া প্ৰক্ৰিয়া, সেই দীঘলীয়া প্ৰক্ৰিয়াটোৰ লগত সকলো জড়িত হৈ আছে। দল সংগঠন স্থানীয় নাগৰিকৰ পৰা আৰম্ভ কৰি সকলো জড়িত হৈ আছে। স্থানীয় বিধায়ক সকলো ইয়াত জড়িত হৈ আছে। দীৰ্ঘদিনৰ পৰা তেওঁলোকে কাম কাজ কৰি আছে আৰু আজিৰে পৰা যিখন অধিৱেশন আৰম্ভ হ'ব অহা ২৬ তাৰিখৰ পৰা ৩ দিনীয়াকৈ তেওঁলোকে যিহেতু যিসমূহ দেশে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে আবেদন জনাইছে, ইউনেস্কোৱে এই অধিৱেশনতেই সেইসমূহ আবেদন পৰ্যবেক্ষণ কৰিব, তেওঁলোকে পৰ্যালোচনা কৰিব আৰু তাৰ পিছতেই নিশ্চিত হ'ব। আৰু সকলোৱে আশাৰে বাট চাইছে যে চৰাইদেউৰ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হ'ব। আৰু কিছু মুহূৰ্তৰ পূৰ্বে আজিৰ সন্ধিয়া ৭ বজাত যিহেতু এই অধিৱেশন মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, চৰাইদেউ মৈদামত স্থানীয় ইয়াৰে যিসকল লোক বা যি দল সংগঠন, সেই দল সংগঠনে আহি ইয়াত পূজা অৰ্চনা কিছু সময়ৰ পূৰ্বে আগবঢ়াইছে আৰু আমি সেইসকল ব্যক্তিৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। দল সংগঠনৰ প্ৰতিনিধিসকলো আছে। কিছু মুহূৰ্তৰ পূৰ্বে যিহেতু ইয়াত পূজা অৰ্চনা শেষ হৈছে, গতিকে সকলো আশাবাদী। আজি যিখন অধিৱেশন, সেই অধিৱেশনতেই সকলোৱে আশা কৰিছে যে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হওক, ইউনেস্কোৱে সেয়া ঘোষণা কৰক। গতিকে দীৰ্ঘদিন ধৰি আপোনালোকে জড়িত হৈ আছে, ইয়াৰ যিসমূহ আখৰা, ইয়াৰ যিসমূহ কাম কাজ, সেই কাম কাজসমূহত আপোনালোক সকলো জড়িত হৈ আছে। গতিকে কেনেধৰণে আশাবাদী বা কি আশা কৰিব মূলতঃ? হয়, আজিৰ পৰা আমাৰ ইউনেস্কোৰ আমাৰ নতুন দিল্লীত অধিৱেশন আছে। বিশ্বৰ প্ৰায় ১২১খন দেশে এই অধিৱেশনত অংশগ্ৰহণ কৰিছে আৰু বিশ্বৰ প্ৰায় ১৯টা এনেকুৱা অঞ্চলে, সাংস্কৃতিক বা ঐতিহাসিক অঞ্চলে আজিৰ এই বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰিবৰ কাৰণে তেওঁলোকে আবেদন জনাইছে। আৰু ভাৰতৰ একমাত্ৰ একমাত্ৰ মানে ঐতিহ্য ক্ষেত্ৰ হিচাপে আমাৰ চৰাইদেউ মৈদামসমূহ আছে। আমাৰ চৰাইদেউ মৈদামসমূহ গোটেই অসমৰ কাৰণে এটা আমাৰ স্বাভিমান, সকলো জনগোষ্ঠীৰ কাৰণে এটা আমাৰ স্বাভিমান। গতিকে আমি সকলোৱে আশা কৰোঁ যে চৰাইদেউ মৈদাম ক্ষেত্ৰ আমাৰ বিশ্ব ঐতিহ্যৰূপে এইখন অধিৱেশনতে ঘোষণা হ'ব। আজিৰ প্ৰায় ২১ তাৰিখৰ পৰা ৩১ তাৰিখলৈকে এই অধিৱেশন আছে বুলি আমি গম পাইছোঁ আৰু প্ৰায় ২৬ তাৰিখে এই ক্ষেত্ৰত ঘোষণা হোৱাৰ সম্ভাৱনা আছে। গতিকে আমি আমাৰ চৰাইদেউৰ সকলো সংগঠন, যিমানবিলাক সংগঠন আছে, স্থানীয় ৰাইজ আছে, সকলোৱে আহি আমি ইয়াত আজি এই যাতে তাৰ সেই অধিৱেশন সফল হয়, আমাৰ চৰাইদেউ মৈদাম ক্ষেত্ৰ যাতে বিশ্ব ঐতিহ্য হিচাপে ঘোষণা হয়, তাৰ কাৰণে আমি ফুৰাটাৰ ওচৰত আজি আমি এগছি বন্তি প্ৰজ্বলন কৰিলোঁ সকলোৱে আহি পানি। আৰু আমি সম্পূৰ্ণ আশাবাদী, আমি ১০০% আশাবাদী যে আমি এইবাৰ আমাৰ চৰাইদেউ মৈদাম অঞ্চল আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা হ'ব। ধন্যবাদ। কিমান দূৰ আপোনালোক আশাবাদী? কাৰণ বিভিন্ন জল্পনা কল্পনা চলিছে, কিন্তু তাৰ মাজত আশাৰ বতৰাটো হ'ল যে ভাৰতৰ ফালৰ পৰা কেৱল চৰাইদেউৰ মৈদামেই আবেদন জনোৱা হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে। গতিকে কিমান দূৰ আপোনালোক আশাবাদী? হয়, আমি আশাবাদী। কাৰণ কেলৈ প্ৰথমে আমি ক'ব লাগিব যে ভাৰত চৰকাৰ তথা অসম চৰকাৰক আমি কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব। কাৰণ কেলৈ ভাৰতৰ পৰা একমাত্ৰ চৰাইদেউ মৈদামেই বিশ্ব ঐতিহাসিক ক্ষেত্ৰৰ কাৰণে তেওঁলোকে প্ৰেৰণ কৰিছিল আৰু সেয়েহে আজি দিল্লীত যিখন মানে অধিৱেশন হ'ব, অধিৱেশনখনতে যাতে সুকলমে যাতে চৰাইদেউ মৈদাম বিশ্ব ঐতিহাসিক ক্ষেত্ৰত তেওঁলোকে ঘোষণা কৰে, এইটোৱে আমি আশাবাদী। চৰাইদেউ জিলাবাসীৰ লগতে অসমৰ সমূহ তথা ভাৰতবাসী আচলতে সেই দিনটোৰ কাৰণে আগ্ৰহে বাট চাই আছে। সেইটো কাৰণে আমি ফুৰাটাৰ ওচৰত আজি এগছি বন্তি জ্বলাইছোঁ। বন্তি জ্বলাই পিনি আমি ফুৰাটাৰ ওচৰত আশীষ বিচাৰিছোঁ যাতে অসমৰ এই চৰাইদেউ বিশ্ব ঐতিহাসিক ক্ষেত্ৰত ঘোষণা হয়।
ইতিমধ্যে যেহেতু চাকি বন্তি জ্বলোৱা হৈছে গতিকে কেনেকুৱা ধৰণৰ কি মূলতঃ নিয়ম আজি কৰা হৈছে মূলতঃ আজি বিশেষত অন্যতো নহয় আমাৰ বিশ্ব ঐতিহ্য এই মহিমামণ্ডিত চৰাইদেউৰ যি এক মৈদামস্থলী এই মৈদামস্থলীত এক আমাৰ বিশ্বাসযোগ্য হলং হফি এই হলং হফিতে আমি এভাগী প্ৰাৰ্থনা কৰিছোঁ নীৰৱে যাতে বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ এই চৰাইদেউৰ মৈদামস্থলী বা চৰাইদেউ জিলাখন পৰ্যবেক্ষিত হয় তাৰ কাৰণে আমি নেদেখাজনক প্ৰাৰ্থনা জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ যিসকলে নেকি ইয়াৰ নেতৃত্ব বহন কৰিছে তাত আমাৰ অসমৰ এজন বীৰ আছিলে লাচিত বৰফুকনে এফাকি বাক্য কৈ গৈছিলে মই মাটিৰ গড় বান্ধিম খহিব কাঠৰ গড় বান্ধিম পচিব মই কথাৰে গড় বান্ধি দিছোঁ জাতিটো প্ৰাণ পৰিভোগী ৰ'ব যিখন চৰকাৰৰ দিনত এই কাৰ্যভাগ হ'বলৈ গৈছে সেই চৰকাৰখনক আমি শিলত যেনেকৈ খোদিত কৰি ৰাখে ঠিক তেনেকৈ চৰকাৰখনক আমি শলাগিম আটাইতকৈ ভাল লগা কথাটো হৈছে মই ইতিমধ্যে কৈছোঁ যে ভাৰতৰ ফালৰ পৰা কেৱল চৰাইদেউৰ মৈদামেই যিহেতু আবেদন জনোৱা হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে আৰু কেইবা বছৰীয়া এটা দীঘলীয়া প্ৰক্ৰিয়া চলি আছে এই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাৰ ক্ষেত্ৰত আপোনালোকৰ যিখিনি ত্যাগ আছে দল সংগঠনৰ পৰা আৰম্ভ কৰি জনপ্ৰতিনিধিলৈকে সকলোৱে কষ্ট কৰি আছে গতিকে এই যিখিনি ২৬ তাৰিখৰ পৰা ২৯ তাৰিখৰ ভিতৰত হয়তো ঘোষণা কৰাৰ সম্ভাৱনা আছে এই মুহূৰ্তকেইটা কেনেধৰণে কটাব কিমান দূৰ আশাবাদী হয় আজি 10 বছৰীয়া অপেক্ষাৰ পিছত 2014 চনত চৰাইদেউ মৈদাম অঞ্চলে ৱৰ্ল্ড হেৰিটেজত টেণ্টেটিভ লিষ্টত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হৈছিল আৰু অক্লান্তভাৱে আজি এই 10 বছৰীয়া পৰিক্ৰমাৰ পিছত আজি 21 জুলাইৰ পৰা বিশ্ব ঐতিহ্যৰ যিখন সাধাৰণ সভা অনুষ্ঠিত হ'ব এই সাধাৰণ সভাতে একমাত্ৰ ভাৰতৰ পৰা যোৱা দছিয়াৰ ঐতিহাসিক চৰাইদেউ মৈদাম অঞ্চলৰ দছিয়াৰখন আজি তেখেতলোকে আমাৰ এই সাধাৰণ সভাতে তেওঁলোকে স্বীকৃতি দিব বুলি আমি আশাবাদী যিহেতু আজি 1952 চনৰ পৰা চৰাইদেউ মৈদাম তৰ্পণ সমিতিয়ে যি অক্লান্তভাৱে চেষ্টা চলাই আহিছিল যে ঐতিহাসিক চৰাইদেউ অঞ্চল যাতে পৃথিৱীত আমি জিলিকাই তুলিব পাৰোঁ তাৰ চেষ্টাৰ ফলতে আজি চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ নিবৰ বাবে সক্ষম হৈছোঁ এই ক্ষেত্ৰত মই অতিকৈ ধন্যবাদ জনাব বিচাৰিছোঁ যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মহোদয়ক আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী আজি হিমন্ত বিশ্ব শৰ্মাদেৱৰ তেওঁলোকে যি একক প্ৰচেষ্টাৰে একমাত্ৰ ভাৰতৰ পৰা চৰাইদেউ মৈদাম অঞ্চলক বিশ্ব ঐতিহ্য ক্ষেত্ৰত দিবৰ কাৰণে এটা প্ৰস্তাৱ অনুমোদিত কৰাৰ বাবে তেখেতলোকলৈ মই আজি ধন্যবাদ জনাইছোঁ লগতে আমাৰ গোটেই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাৰণে যিখন দছিয়াৰ প্ৰস্তুত কৰিছিল ডক্টৰ কে চি নৰিয়ালদেৱে তেখেতৰ প্ৰচেষ্টাত আজি আমি ইমান দূৰ আগবাঢ়ি যাব পাৰিছোঁ মই এই আপাহতে নৰিয়াল ছাৰদেৱলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে অসম প্ৰত্নতাত্ত্বিক বিভাগ আৰু ভাৰতীয় প্ৰত্নতাত্ত্বিক বিভাগ দুয়োটা বিভাগেই আজি 3 বছৰ দিন ধৰি যিটো অক্লান্তভাৱে তেওঁলোকে কষ্ট কৰি আজি চৰাইদেউক যে বিশ্ব ঐতিহ্য ক্ষেত্ৰত জিলিকাই তুলিবলৈ সক্ষম হৈছে তাৰ বাবে মই দুয়োটা আমাৰ চৰকাৰী পক্ষলৈ মই ৰাইজৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো আশাবাদী সকলোৱে আশাৰে বাট চাই আছে এইখন অধিৱেশনলৈ কাৰণ ইউনেস্কোৰ এইখন অধিৱেশনতে স্পষ্ট হ'ব যে চৰাইদেউৰ মৈদামসমূহ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব বুলি সকলোৱে ইতিমধ্যে যিহেতু আশা কৰি আছে আৰু ইতিমধ্যে কেবিনেট মন্ত্ৰী যোগেন মোহন মাহমৰা সমষ্টিৰ তেওঁ যিহেতু বিধায়ক লগতে সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ নতুন দিল্লীত গৈ উপস্থিত হৈছেগৈ তেওঁলোকে কালিয়েই যিহেতু তাত গৈ পাইছেগৈ আৰু এই অধিৱেশনখনৰ আটাইকেইটা দিনত সকলোৱে আশাৰে যেনেধৰণে বাট চাই আছে আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ কথাও তেখেতলোকে কৈছে যোৱা কেইবাটাও বছৰ তেওঁলোকৰ তত্ত্বাৱধানতেই যিহেতু চৰাইদেউ মৈদামে এটা নতুন গতি পাইছে সকলোৱে সেইবাবে আশাৰে বাট চাইছে যে চৰাইদেউ মৈদামসমূহ বহু দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে এইবাৰ চিহ্নিত হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ